অভূতপূৰ্ব উন্নয়ন হৈছে। আজি ৰাতিপুৱাৰ পৰা মই টিভিত দেখিছোঁ উজনিয়ে হওক, নামনিয়ে হওক, গৰাকীয়ে হওক বা উত্তৰ অসমে হওক, যিসকল ব্যক্তিয়ে টিভি বাইক দিছে সকলোৱে কৈছে যে আমি উন্নয়নৰ লগত আছো। উন্নয়ন মানে কোন? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। উন্নয়ন মানে কোন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। উন্নয়ন মানে বিজেপি, উন্নয়ন মানে NDA। গতিকে মই ভাবো যে অভূতপূৰ্ব, মই একদম সদায় শব্দটো কৈ আছো, অলপ জানি বুজিয়ে কৈ আছো, অভূতপূৰ্ব এটা ৰিজাল্ট এইবাৰ হ'ব। আৰু আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে একেৰাহে মুখ্যমন্ত্ৰী। আৰু আপুনি তৃতীয়বাৰৰ বাবে জাগিৰোডৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। হয়, মই তৃতীয়বাৰৰ বাবে জাগিৰোডৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছো। মই ভাবো যে ৰাইজে চাগে আগৰ এইবাৰৰ দৰেও এইবাৰো জিকাব। নতুন ভোটাৰক কি ক'ব? নতুন ভোটাৰে ডেভেলপমেণ্ট বিচাৰে, নতুন ভোটাৰে স্কেম নিবিচাৰে, নতুন ভোটাৰে চাকৰিত লাখ লাখ টকা দিয়াটো কোনোপধ্যে এডজাষ্ট কৰিব নোৱাৰে। গতিকে আগতে সেই পৰিৱেশবিলাক আছিল, এতিয়া সেই পৰিৱেশ নাই। আগতে এইখন অসমত চাকৰিৰ কিমান ডাঙৰ বজাৰ চলিছিল সকলোৱে জানে। নতুন ভোটাৰে হয়তো তেতিয়া 6 বছৰ, 7 বছৰ, 5 বছৰ আছিল, দেখা নাছিলে। কিন্তু তেখেতলোকৰ পিতৃ মাতৃৰ পৰা শুনিছে, কিন্তু তেখেতলোকে দেখা নাই। কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈ সকলোৱে ওলাই আহিছে। মইতো খুব ভাল ৰিজাল্ট দেখিছো, মই খুব ভাল সম্ভাৱনীয়তা দেখিছো। খুব ভাল সংখ্যাৰ চিটত আমি জয়লাভ কৰি দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ বনাম। মোৰ গাঁও হয়, ইয়াতে জন্ম, ইয়াতে ডাঙৰ হোৱা, ৰাইজে নিশ্চয়কৈ সহায় কৰিব আশা ৰাখিছো। ভাল হ'ব, অসমত নিশ্চয়কৈ বহুত ভাল ৰিজাল্ট হ'ব। পৱন খেৰা এটা ফাল্টু মানুহ। পৱন খেৰাই ৰাতি এটা কথা কয়, ৰাতিপুৱা এটা কথা কয়। ফাল্টু মানুহৰ কথা ইমান কৈ লাভ নাই। কিন্তু পৱন খেৰাই যিখিনি কৈছে টোটেলি ফল্ছ। গতিকে পলাই গুচি গ'ল ন। কৈছিলে দম আছে যদি হিমন্ত বিশ্ব শৰ্মাই মোক এৰেষ্ট কৰক। ৰাতিপুৱা 6টা বজাততো কৈ যাব লাগিছিল ন। ফ্লাইটৰ উঠাৰ আগত এটা ফেচবুক লাইভ দিব লাগিছিল নাই? মই গ'লো, যদি সাহস আছে আহক। কিয় পলাই গুচি গ'ল? হায়দৰাবাদত পলাই কিয় আছে? আকৌ কৈছে মই পলাই থকা নাই, লুকাই আছো। মিনিংটো কি? ক'ৰবাত কালি দেখিলো মই পলাই থকা নাই, লুকাই আছো। কিন্তু অসমীয়া মানুহে এইটো কি বুলি বুজো? পলোৱা আৰু লুকোৱা একে নহয় জানো? পাগলা মানুহ এইটো। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।